পৰিপূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ব্যৰ্থ সাধনা কৰি থাকে, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে। এওঁলোক লোকবেদেৰে পৰিপূৰ্ণ থাকে। এওঁ ঘৰৰ পৰা ওলোৱা প্ৰাণী সিহঁতৰ জালত কালৰ জৰিয়তে বন্দী কৰোৱা হয়। তেতিয়া সেই মৰমৰ আত্মাসকলে সিহঁতৰ পৰা শুনা সেই জ্ঞানত ইমান সমাৱেশ হৈ পৰে আৰু এনেধৰণৰে সাধনা কৰি কালৰ জালত আবদ্ধ হৈ থাকে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো গতি হয়, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয় আৰু না তেওঁলোকৰ কোনো সুখ হয়। এতিয়া শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ? আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সন্মুখত আহি এইটো পৰিছে যে আমি ইয়াক কেনেকৈ নিৰ্ণয় কৰোঁ যে এই সাধনা শাস্ত্ৰ অনুকূল হয়। প্ৰথমতে আমি সেই শাস্ত্ৰ সৎগ্ৰন্থসমূহ চিলেক্ট কৰিব লাগিব। প্ৰথমে আমি সেই সৎগ্ৰন্থসমূহক জানিব লাগিব, যিবোৰ সৎগ্ৰন্থ হয় আৰু যাৰ ভিতৰত লিখা সেই বিৱৰণসমূহ আমি পালন কৰিব লাগিব। সেয়া হ'ল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, অৰ্থাৎ সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, অৰ্থাৎ কবিৰ বাণী। এয়া আমাৰ বাবে অথেণ্টিক সৎগ্ৰন্থ হয়। এয়া প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যেনেকৈ পুৰাণ আছে, 18 পুৰাণ অথবা উপনিষদ আছে, এয়া কোনো ঋষিৰ নিজা অনুভৱ হয়। এইসমূহ আমাৰ বাবে মান্য নহয়। ভক্তিৰ বিধিত এই জ্ঞানৰ সমাধানত আমি ইয়াৰ সহযোগ ল'ব পাৰোঁ, কিন্তু ভক্তিৰ বিধি অৰ্থাৎ ৱে অফ ৱৰ্শ্বিপত আমি কেৱল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, এয়া প্ৰমাণিত আছে। পুণ্যাত্মাসকল, যেনেকৈ যিকোনো জাতিৰ ধৰ্মত আপোনালোকে দেখিব তেওঁলোকৰ যি সাধনা সেয়া মুক্তি মাৰ্গ নহয়। যেনেকৈ নামাজ পঢ়া কি হয়? পৰমাত্মাৰ স্তুতি, নিত্য নিয়ম। যেনেকৈ আপোনালোকে ৰাতিপুৱা নিত্য নিয়ম কৰে, ৰাতিপুৱাৰ নিত্য নিয়ম অৰ্থাৎ প্ৰত্যেক দিনাই কৰা নিয়মিত পাঠ্যক্ৰম, আৰু দুপৰীয়াৰ পাছত যি আছে অসুৰ নিকন্দন ৰমেনী সন্ধিয়া আৰতি, এয়া ধৰি লওক নামাজ হয়। তেওঁলোকে 5 বাৰ নামাজ পঢ়ে, 5 বাৰ পৰমাত্মাৰ প্ৰাৰ্থনা কৰে। সেয়েহে এয়া কম্পালচৰি বনাইছে হজৰত মহম্মদ দেৱে, আৰু নহ'লে এওঁলোকে এই বাউণ্ডেশ্যন, এই বন্ধনত আদেশ পালন কৰি কিছু সময়তো মালিকক মনত পেলাব পাৰিব। তেওঁৰ স্তুতি কৰিবই লাগিব। তেতিয়া সেই স্তুতিৰ যিমান তেওঁলোকে কৰে সিমান লাভ অৱশ্যেই পায়। যেনেকৈ আমি বেদৰ পাঠ কৰিছিলোঁ, প্ৰথমে এয়া যি ব্ৰাহ্মণসকলে আৰু পাছত গীতাৰ পাঠ কৰিছিলোঁ, এতিয়া শ্ৰদ্ধালু কোনো অধ্যায়ত যেনেকৈ এই ত্ৰিমন্ত্ৰ জপ কৰিছিলে, এয়াও নামাজ বুলিয়েই ধৰক। গতিকে ইয়াৰ পৰা লাভ কি হয়? ইয়াৰ পৰা ইমানেই লাভ হয়, যেনেকৈ কোনো দীৰ্ঘদিনৰ পৰা ৰোগীয়া
যিজন বহুত বেছি অসুস্থ হৈ আছে, ৰোগীয়া ব্যক্তি, তেওঁৰ কঠিন ৰোগ হৈছে আৰু তেওঁৰ ইয়াৰ ট্ৰিটমেণ্ট কি? তেন্তে ইয়াৰ ট্ৰিটমেণ্টৰ ভিতৰত যিবোৰ উপাচাৰ আছে, আজিকালি গ্লুক'জ লগোৱা হয়। এয়া যি বেদৰ পঠন নিত্য নিয়ম যাক কোৱা হয়, নিত্য প্ৰতিদিনা কৰা আধ্যাত্মিক পাঠ্যক্ৰম অথবা ইয়াৰ আৰু যিবোৰ আছে আয়তী আদি, আৰু এইবোৰেই নামাজ হয়। এইবোৰ কৰিলে ইমান লাভ হয় যেনেকৈ জ্ঞান যজ্ঞৰ, আৰু যজ্ঞৰ লাভ ইমান বুলি ধৰক যেনেকৈ ৰোগীৰ বাবে গ্লুক'জ। এতিয়া গ্লুক'জেৰে ৰোগৰ নিৰাময় নহয়, শৰীৰে কিছু পৰিমাণে সঁহাৰি অৱশ্যই পায়। ৰোগ নিৰাময়ৰ বাবে টেবলেট আৰু ইনজেকশ্যন এয়া বেলেগ, যিয়ে ৰোগ নাশ কৰে। গতিকে এই প্ৰকাৰে এই নামাজ যিসকলে পঢ়ে, এয়া কাল ব্ৰহ্মৰ দ্বাৰা হজৰত মহম্মদে দিয়া 5টা স্তুতি হয়। এনেকুৱাই বেদ আৰু গীতা সেই কাল ব্ৰহ্মৰ দ্বাৰা দিয়া এয়া জ্ঞান হয়। তেন্তে ইয়াৰ পৰা কোনোবাই এটা অংশ উলিয়াই কোনো এটা অধ্যায় চিলেক্ট কৰি লয়, কোনোবাই কোনো এটা অধ্যায় মুখস্থ কৰি লয়, প্ৰতিদিনাই ইয়াৰ আবৃত্তি কৰে, গায়ত্ৰী মন্ত্ৰ পাঠ কৰে আৰু বেদৰ কিছু শ্লোক মুখস্থ কৰি ইয়াক সদায় অধ্যয়ন কৰে, ইয়াৰ আৰতি টাইপত ডেইলি ইয়াক আবৃত্তি কৰে। গতিকে এইবোৰ ব্ৰহ্মস্তৰৰে বাণী হয়, ব্ৰহ্মস্তৰৰ শক্তিয়ে এইবোৰত আছে, আপোনালোকে লাভ পাব। আৰু এখন সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, আৰু আমি ইয়াত সেই পৰম অক্ষৰ ব্ৰহ্মৰ দ্বাৰা দিয়া হোৱা সেই বাণীৰ যদি আমি নিত্য নিয়মিত পাঠ কৰোঁ, সেই বাণীৰে আমি নামাজ পঢ়োঁ, ইয়াৰ পৰা আৰু অধিক লাভ পোৱা যাব, ইয়াৰ পৰা বহুগুণে বেছি লাভ পাব। গতিকে এই প্ৰকাৰে আমি এতিয়া নামাজ অৰ্থাৎ নিত্য নিয়ম, নিত্য পাঠ্যক্ৰম, যাক অধ্যায় কোৱা হয়, এয়া গ্লুক'জো এতিয়া ভাল কোৱালিটিৰেই লগাব লাগে। অৰ্থাৎ আমি আমাৰ পৰমাত্মাৰ অমৃত বাণী এজ এ নামাজ, এজ এ নিত্য নিয়ম প্ৰয়োগ কৰিলে অধিক লাভ হ'ব, ইয়াক কৰিব লাগে। আৰু ইয়াৰ বাবে আকৌ ভক্তিৰ বিধি কোনবোৰ, অৰ্থাৎ সেই ৰোগ নাশক কেপচুল কোনটো হয়, সেই টেবলেট, সেই ঔষধ কোনবোৰ হয়, দৰৱ কোনবোৰ, এতিয়া এয়া চিলেক্ট কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক কোৱা হৈছে যে যেনেকৈ পুৰাণ আছে, পুৰাণৰ জ্ঞান এই দূতৰ জৰিয়তে, ঋষিৰ জৰিয়তে, দেৱতাসকলৰ দ্বাৰা দিয়া হৈছে। এই পুৰাণবোৰত যি জ্ঞান আছে, সেই জ্ঞানক আমি নতুবা জ্ঞানৰ সৈতে আমাৰ লিংক নাই ভক্তি বিধিৰ, তাৰ পৰা আমি কেৱল ৱে অফ ৱৰ্শ্বিপ চাবলগীয়া আছে যে তেওঁলোকে কেনেধৰণে সাধনা কৰিছিলে। এতিয়া ক'ৰবাত এই মন্ত্ৰ যেনেকৈ আছে আপোনালোকক দিয়া হৈছে, যি দাসে আপোনালোকক প্ৰথম মন্ত্ৰ দিয়ে, য'ত 7টা নাম আছে, তেন্তে তাৰ পৰা আপোনালোকে দেখিব শ্ৰী শিৱ পুৰাণত, শ্ৰী বিষ্ণু পুৰাণত আৰু শ্ৰী দুৰ্গা পুৰাণত, শ্ৰী ব্ৰহ্মা পুৰাণত, ইয়াৰ মাজত কোনোবাই এটা মন্ত্ৰ জপ কৰে আৰু কোনোবাই কেৱল অমৰ জপ কৰে, আৰু কোনোবাই হিং, যাক আমি হৰিয়ম বুলি কওঁ, আৰু কোনোৱে কেৱল এটাই নামৰ জপ কৰে, ক্লীম ক্লীম
ক্লিন, সেই ক্লিন যি আমি আপোনালোকক কওঁ। গতিকে পুণ্যাত্মাসকল, এয়া যিবোৰ আছে, ধৰি লোৱা এখন গাড়ী আছে, কাৰ আছে, কোনোবাইতো এটা টায়াৰকে লৈ চলাই আছে যে আঁতৰি যোৱা, মোৰ গাড়ী আহিছে, এয়াতো বালকৰ দৰে খেলি আছে। কোনোবাই ষ্টিয়াৰিং লৈ ওলাই গৈছে, কৈছে আঁতৰি যোৱা, গাড়ী আহি গ'ল, মই গাড়ী কাৰ চলাই আছো, বালকে খেলি থকাৰ দৰে। এইদৰে এই সন্তসকলে, এই ঋষি মহৰ্ষিসকলে, এই গুৰুসকলে, দেৱতাসকলে এনেকুৱাই খেল খেলিছে। এই সকলো পাৰ্টছ একলগ কৰি গাড়ী বনোৱা হয়, আৰু তেতিয়াহে সেই গাড়ী ভালদৰে চলে। গতিকে এই দাসক পৰমাত্মাই কৃপা কৰিছে, আধ্যাত্মিক ইঞ্জিনিয়াৰ বনাইছে, আধ্যাত্মিক ডাক্তৰ বনাইছে। এই ৰাম নামৰ গাড়ীখনো দাসে তৈয়াৰ কৰি ৰাখিছে, একেবাৰে অ'কে সকলোবোৰ পাৰ্টছ লগাই। আমাৰ সদগ্ৰন্থসমূহত জেনিউইন পাৰ্টছ আছে, একেবাৰে জেনিউইন, কিন্তু এইবোৰ আমি একলগ কৰিব পৰা নাই। এতিয়ালৈ এইবোৰেৰে আমি গাড়ী বনাব পৰা নাছিলোঁ। গতিকে এই প্ৰকাৰে আমাৰ ভক্তি কৰ্ম সফল হোৱা নাছিল, আৰু আমাৰ মনুষ্য জীৱনো ব্যৰ্থ হৈ আছিল। তেন্তে সেই মন্ত্ৰ আমি প্ৰথমে বেদৰ পৰা, অৰ্থাৎ বেদৰ পৰা, আৰু কিয়নো বেদক এইকাৰণে দাসে লগত লৈছে, কাৰণ বেদ হ'ল পূৰ্ণ পৰমাত্মাৰ জৰিয়তে দিয়া হোৱা জ্ঞান, আৰু বেদক এই কাল ব্ৰহ্মৰ কম্পিউটাৰ অন্তঃকৰণত, ইয়াৰ হাৰ্টত সুমুৱাই দিয়া হৈছিল, আৰু তাৰ পৰা আকৌ তাৰ হাতেৰে বাহিৰলৈ ওলাই অনা হৈছিলে। যেনেকৈ কোনোবাই বমি কৰিলে তাৰ পক্ষে সম্ভৱ নহয়। গতিকে পৰমাত্মাই এনেকৈ এই কালৰ ভিতৰৰ পৰা এই পাঁচোখন বেদ উলিয়াই লৈছে। এওঁ ইয়াত কি ভুল কৰিলে, সেই পঞ্চম যি সূক্ষ্ম বেদ আছিল তাকো উলিয়াই লৈছিলে, ইয়াক স্বাহা কৰি দিছিলে, সমাপ্ত কৰি দিছিলে, নোহোৱা কৰি দিছিলে, ইয়াক দিয়া নাছিলে। আৰু চাৰি বেদ, য'ত ৱে অফ ৱৰ্শ্বিপ কেৱল ব্ৰহ্মলৈকে আছিল, সেয়া দি দিছিল। সেই চাৰিওখন বেদত মহিমাটো পূৰ্ণ পৰমাত্মাৰেই আছে, আৰু ৱে অফ ৱৰ্শ্বিপ অৰ্থাৎ পূজাৰ মাৰ্গ কেৱল ব্ৰহ্মলৈকে দিয়া আছে। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 আৰু শ্লোক মন্ত্ৰ নম্বৰ 15, এয়া চাব। যজুৰ্বেদ ইয়াৰ অধ্যায় নম্বৰ 15 লৈ যাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মেদান, নতুন দিল্লী। যজুৰ্বেদ আৰ্য ভাষা সম্পূৰ্ণ 40 অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতী গীত। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এয়া তেওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ 40তম অধ্যায়ৰ 15 নং শ্লোকত যজুৰ্বেদ অধ্যায় নম্বৰ 40 নম্বৰ 40 অধ্যায় আৰু 15 নম্বৰ মন্ত্ৰ বা শ্লোক যিকোনো ক'ব পাৰে। ইয়াত কি লিখা আছে? বায়ু অনিলম অমৃতম अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर कर्तुम समर ओम कर्तो समर किलबे समर कर्तुम समर। 15 নং শ্লোক 40তম অধ্যায়। वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम। ইয়াৰ অৰ্থ কি হয়? সাধনা কৰোঁতা প্ৰাণীৰ স্থূল শৰীৰ যেতিয়া তাৰ অন্ত হয়, সেই সময়ত তেওঁৰ যি শৰীৰ
তাৰ ভিতৰত সূক্ষ্ম শৰীৰ থাকে, সেয়া তাত অমৰত্ব হৈ যায়, অৰ্থাৎ তেওঁৰ অমৰত্ব প্ৰাপ্ত হয়। কিমান হয়? কিয়নো যি মন্ত্ৰৰে আমি যিমান উপাৰ্জন কৰিম সিমানেই পাৱাৰ, ইয়াৰ সিমানেই শক্তি আমাৰ মাজত প্ৰৱেশ হ'ব। तो इसमें कहा कि ओम करत्यो समर और किलबे समर करत्योम समर। ওম নাম জপ কাম কৰি কৰি, কৃত মানে কাম কৰি কৰি স্মৰণ কৰা, আৰু কিলবে মানে একেবাৰে আহুকাল, যেনেদৰে কোৱা হয় আহুকাল লাগি গ'ল বহুত কচপৰ সৈতে, অৰ্থাৎ বিশেষ উদ্দেশ্যৰ সৈতে স্মৰণ কৰা, আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি কৰ্তম সবৰ। এতিয়া এওঁ কেনেদৰে অনুবাদ কৰিছে মহৰ্ষি দয়ানন্দদেৱে, হে কৰ্ম কৰোতা জীৱসকল, কৰ্তু মানে কৰ্ম কৰাসকল, ইয়াৰ অৰ্থ হ'ল তুমি শৰীৰ ত্যাগ কৰাৰ সময়ত, শৰীৰ এৰি যোৱাৰ সময়ত ওম এই নাম বাস্য স্বৰূপ স্মৰণ কৰা। চোৱা, এওঁলোকে কোনো বস্তুৰ অৰ্থ জনাই নাছিলে, এতিয়া ইয়াত পোনপটীয়াকৈ লিখা আছে যে ওমৰ স্মৰণ কৰা, আৰু ইয়াত স্বামীজীয়ে কৈ আছে যে শৰীৰ ত্যাগ কৰাৰ সময়ত ওম, যিজনৰ ওম নাম আছে, যিজনৰ ওম নাম আছে সেই ভগৱানক স্মৰণ কৰা, ওমৰ নহয়। ওম জপ নকৰিবা, তেওঁ কেৱল যাৰ ওম নাম আছে, এই নাম বাস্য, এয়া ওম লিখা আছে, ওম, এই ওম নাম বাস্য, যাৰ এই ওম নাম আছে সেই ঈশ্বৰক স্মৰণ কৰা, এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা, নাম বাস্য, অৰ্থাৎ ইয়াত লিখিব লাগিছিল এই ওমক স্মৰণ কৰা। ওম কৰ্তু সমৰ, চিধা অৰ্থ ইয়াত কোৱা হৈছে ওম নামৰ জপ কাম কৰি কৰি, কাম কৰা জীৱসকল, এওঁ লিখিছে কাম কৰি কৰি, হে কৰ্মযোগী, ইয়াক বুজা, হে কৰ্মযোগী, কাম কৰি কৰি ওম নামৰ স্মৰণ কৰা, আৰু এই ওম নামৰ স্মৰণ বিশেষ উদ্দেশ্যৰ সৈতে কৰা, আৰু নিজৰ বিশেষ কৰ্তব্য মানি কাম কৰা। এওঁ কেনেদৰে অনুবাদ কৰিছে ইয়াকতো এনেকৈও, হে কাম কৰোতা জীৱ, তুমি শৰীৰ ত্যাগৰ সময়ত ওম এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা, ওমৰ নহয়, এই নাম বাস্য যাৰ ওম নাম হয়, ওম নাম হয় তেওঁক স্মৰণ কৰা। নিজৰ সামৰ্থ্যৰ বাবে পৰমাত্মা আৰু নিজ স্বৰূপৰ কি স্মৰণ কৰিবা? নিজে কৰা, কৃত মানে কৰা, স্মৰণ কৰা। বায়ু ধনঞ্জয় আদি অনিলম কাৰণ ৰূপ, বায়ু কাৰণ ৰূপ বায়ু, অমৃতম অবিনাশী কাৰণক ধাৰণ কৰি অথ ইয়াৰ অনন্তৰ এই শৰীৰম নষ্ট হওঁতা সুখাদি আশ্ৰয় শৰীৰম ভস্মান্তম, শেষলৈ ভস্ম হ'বলগীয়া এয়া জানক। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ চিধা অৰ্থ হ'ল যে বেদত ওম নামৰ বাহিৰে আন কোনো মন্ত্ৰৰ জপৰ প্ৰাৱধান অথবা আদেশ নাই। ওম নামৰ জপ ফাইনেল হয়, আৰু এয়া মন্ত্ৰ বেদত আছে, এয়া আমাৰ প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যদি কোনো ঋষিয়ে কোনো মন্ত্ৰ নিজৰ মনৰ মতে সাধনা কৰিছে কোনো মন্ত্ৰৰ, তেন্তে সেই মন্ত্ৰৰ জপ মুক্তিদায়ক নহয়, সেয়া জপ কৰিব নালাগে, সেয়াক ইউজ নকৰিবা, কিয়নো এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। এয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া এই চাৰিওখন বেদৰ সাৰাংশ, আৰু ইয়াত সংকেত দিয়া আছে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তিৰ সাংকেতিক হয়, ক্লিয়াৰ নাই, ইয়াৰ বাবে অপশ্যন এৰি গৈছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব, বেদ জ্ঞানদাতা
গীতা জ্ঞানদাতা, সেই ব্ৰহ্ম সেই যথাৰ্থ ভক্তি মন্ত্ৰৰে পৰিচিত নহয়। কেৱল নিজৰ স্তৰৰ জ্ঞানহে দিব পাৰিব যে মোৰ ওম নাম হয় ইয়াৰ জপ কৰা। চাওক শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 13। এয়া চাওক শ্ৰীমদ ভাগৱত গীতা, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। অধ্যায় নম্বৰ 8 আৰু মন্ত্ৰ নম্বৰ 13। ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तदंदेहम स याति परमाम गतिम। माम ब्रह्म, মই ব্ৰহ্মৰ, ওম ইতি একাক্ষৰম, ওম ই এটা আখৰ হয়, আৰু ব্যাহৰণ অৰ্থাৎ উচ্চাৰণ কৰি অনুস্মৰণ কৰা, যি প্ৰয়াতি তজন দেহম শৰীৰ এৰি যায়, সেহে জাতি পৰমাম গতিম, এয়া এই ওমৰ পৰা পাব লগা যি অমৰত্ব, যিমান স্থায়িত্ব আছে এয়া ওমৰ পৰা পোৱা যায়, সেই পৰম গতি প্ৰাপ্ত হয়। এওঁলোকে কেনেদৰে অনুবাদ কৰিছে ইয়াৰ পৰা আৰম্ভ হয়। ই একত্ৰিত কৰি এওঁলোকে 12 আৰু 13 যিজন পুৰুষ ওম 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 এয়া ঠিক কৰিছে, এয়া অনুবাদ ঠিক কৰিছে। দয়ানন্দইতো একোকে কৰিব জনা নাছিলে। মহৰ্ষি দয়ানন্দ, তেওঁৰ বেদৰ অকণো জ্ঞান নাছিলে। এই এক অক্ষৰ ওম আগতে পঢ়িছিলোঁ। ওম এই এক অক্ষৰ ৰূপ ব্ৰহ্মৰ, বিহাৰ কৰি মই নিষ্গুণ ব্ৰহ্মৰ। এয়া কোনো কথা হ'ল? ইয়াত লিখিব লাগিছিল মোৰ ব্ৰহ্মৰ, ইয়াত নিৰ্গুণ ব্ৰহ্ম লিখি দিলে। ইয়াত চিধা লিখা আছে ব্ৰহ্ম, ব্ৰহ্ম মানে মই ব্ৰহ্মৰ। ওম পিছত লিখা আছে ওম, এয়া এক, ইতি মানে এয়া এটা আখৰ হয় ওম। উচ্চাৰণ কৰি যে ব্ৰহ্মক উচ্চাৰণ কৰি মোক নিৰ্গুণ ব্ৰহ্মৰ স্মৰণ কৰি শৰীৰ ত্যাগ কৰি গুচি যায়, সেই পুৰুষৰ পৰম গতি প্ৰাপ্ত হয়। এতিয়া পুণ্যাত্মাসকল, বেদত আৰু গীতাত বহুত নিৰ্ণায়ক আৰু তৰ্কসন্মত 22 জ্ঞান দিয়া হৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে পৰমাত্মা, আপুনি যি সপ্তম অধ্যায়ৰ 29 নং শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে সেই ব্ৰহ্মক, সেই তৎব্ৰহ্মক জানি আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে যিজন পৰিচিত হৈ পৰে আৰু সমূহ কৰ্মেৰে যিজনে পৰিচিত হৈ যায়, তেওঁ কেৱল জৰা আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। গতিকে সেই তৎব্ৰহ্ম কি হয়? অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছে যে কিম তৎব্ৰহ্ম পুৰুষোত্তম, সেই তৎব্ৰহ্ম কোন হয়? ইয়াৰ উত্তৰ অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা কোনো বেলেগ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আকৌ গীতাৰ অধ্যায় নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যিজনে মোৰ স্মৰণ কৰে তেওঁ মোক প্ৰাপ্ত কৰে। ওম মোৰ নাম, মই ব্ৰহ্মৰ ওম মন্ত্ৰ, এয়া অষ্টম অধ্যায়ৰ 13 নং শ্লোকত ক্লিয়াৰ কৰি দিছে। আকৌ গীতাৰ অষ্টম অধ্যায়ৰেই 8, 9 আৰু 10 3 শ্লোকত সেই তৎব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ সাধনাৰ বিষয়ে কোৱা হৈছে। যিয়ে তেওঁৰ সাধনা কৰে আৰু তেওঁৰ সাধনাৰ মন্ত্ৰ কোনটো এয়া তত্ত্বদৰ্শী সন্তই ক'ব। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কাক, যি গীতাৰ 4ৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ 32 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে লিখা হৈছে সেই জ্ঞান আৰু সেই মন্ত্ৰ। ইয়াক তুমি তত্ত্বদৰ্শী সন্তৰ পৰা জানি লোৱা।
তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপুততা এৰি প্ৰাৰ্থনা কৰিলে, প্ৰসন্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ বিষয়ে জ্ঞান দিব। গতিকে ইয়াৰ বাবে কৈছে সেই তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব সেই পৰমাক্ষৰ ব্ৰহ্মৰ বিষয়ে সাধনাৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ প্ৰাপ্তিৰ তেওঁ সাধনাৰ এই 3 মন্ত্ৰ আছে, য'ত অমু ইনক্লুড আছে। কাৰণ 3জন পৰমাত্মা, এজন থিয়ৰ পুৰুষ এই ব্ৰহ্ম যিজনে গীতাৰ জ্ঞান শ্ৰীকৃষ্ণৰ মাজত প্ৰৱেশ কৰি দি আছে, আৰু এজন অক্ষৰ পুৰুষ আছে যিয়ে 7 অংশ ব্ৰহ্মাণ্ডৰ স্বামী, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ৰিয়া লিখা আছে থিয়ৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ বিষয়ে। আকৌ 17 পৰমেক্ষৰ ব্ৰহ্মৰ বিষয়ে কোৱা হৈছে উত্তল পুৰুষে তুল্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোক তেৰ মাবিছে বিভৰ্তি অৱেশ্বৰে। ইয়াৰ সাধনাৰ বিষয়ে 17 অধ্যায়ৰ শ্লোক 23 কোৱা আছে যে ওম তৎসৎ-ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিদ সমৰ্থে। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ স্মৰণৰ কেৱল এই 3 মন্ত্ৰ ওম তৎসৎ স্মৰণ কৰাৰ নিৰ্দেশ আছে। ইতি নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, ফাইনেল অৰ্ডাৰ, নাথিং এলছ। ইয়াৰ নিৰ্দেশ। আৰু এই ত্ৰিবিধ স্মৃত 3 বিধি 3 প্ৰকাৰে ইয়াৰ স্মৰণ হয়, ইমানখিনি সংকেত তেওঁ কৰি দিছে। কিন্তু কালে এই মন্ত্ৰসমূহ নাজানে, ক'বও নোৱাৰে, কাৰণ ক'লে তেওঁৰ বিনাশ হৈ যাব, গোটেই প্ৰাণী পলাই যাব। সেয়েহে তত্ত্বদৰ্শী সন্তৰ বাবে এৰি দিছে। কাৰণ এই জ্ঞান যি বেদ পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা, এই কালক দিয়া হৈছে। কালে আগলৈ কৈছে, যেতিয়া কালে গীতা কৈ আছিলে তেতিয়া পৰমেশ্বৰে নিজ শ্ৰীমতেৰে তাৰ দ্বাৰা এই ৰিয়েল জ্ঞান কোৱাই দিলে শেষত, যাতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী যেতিয়া আমি পঢ়িম তেতিয়াই প্ৰমাণেৰে আমি সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী বিশ্বাস কৰি ল'ম। আৰু যেতিয়া আমি কবিৰ বাণীক বিশ্বাস কৰিম তেতিয়া আমাৰ আৰু কোনো সৎগ্ৰন্থৰ আৱশ্যকতা নাথাকিব। এই যি সৎগ্ৰন্থ মই আপোনালোকক দেখুৱাই আছোঁ অথবা অন্য সৎগ্ৰন্থ, এইবোৰ আপোনাক বুজিবলৈকে প্ৰস্তুত কৰা হৈছে, কিয়নো আপোনালোক এইবোৰৰ সৈতে অপৰিচিত। আৰু আপোনালোকৰ যি মাৰ্গদৰ্শক গুৰুদেৱ আছিলে তেওঁ ইয়াৰ সৈতে অপৰিচিত আছিল। তেওঁলোকে আপোনালোকক কেৱল লোকবেদ দন্তকথা শুনাই আছিলে আৰু মনমুখী মনৰ মতে আচৰণ আপোনালোকৰ দ্বাৰা কৰাইছিলে, মনৰ মতে পূজা পাঠ কৰাইছিলে, যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ৰিজেক্ট কৰা হৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁৰ না কোনো সুখ হয় আৰু না তেওঁৰ কোনো সিদ্ধি হয় আৰু না তেওঁৰ কোনো গতি হয়। আৰু এই 3 বস্তুৰ বাবে আমি ভক্তি কৰোঁ। প্ৰথম সুখ হ'বলৈ, দ্বিতীয়তে আমাৰ এনেকুৱা সিদ্ধি মানে শক্তি আহিবলৈ যাতে আমি ইয়াত কালৰ লোকৰ পৰা আমাৰ আত্মাত ইমান পাৱাৰ আহি যাব, ইমান শক্তি হৈ যাব ভক্তিৰ বিধিৰে, ভক্তি সৎ মন্ত্ৰৰে, যে আমি ইয়াৰ পৰা যেতিয়া যাম আমাক কোনেও ৰখাব নোৱাৰিব। কিয়নো আমি সকলোৰে সিদ্ধান্ত যি আছে সকলোৰে ঋণ পৰিশোধ কৰি যাম। এতিয়া আপোনালোকক দেখুৱাও গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1। এয়া চাব, এয়া হ'ল 8ম অধ্যায় 8 অধ্যায়। এই প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তদ্ব্ৰহ্ম, কিম তদ্ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, অধিভূতল চ কিম প্ৰোক্তল, অধিদেৱল কিম উচ্যতে। এতিয়া কি সুধিলে যে তদ্ব্ৰহ্ম কি? এয়া গীতাৰ অধ্যায় নম্বৰ 7 30 মন্ত্ৰ 29 নং শ্লোকত 29 নং মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈ আছে যে জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে। মাম আশ্ৰিত মানে মই যি জ্ঞান দিছোঁ ইয়াৰ প্ৰতি যি আশ্ৰিত হৈছে, যে তত্ত্বদৰ্শী সন্তক বিচাৰা
আৰু তত্ত্বদৰ্শী সন্তই যি জ্ঞান দিব সেই তৎ ব্ৰহ্মৰ বিষয়ে গোটেই আধ্যাত্মিক জ্ঞানৰ বিষয়ে সঠিককৈ বুজাব। ইয়াৰ পিছত জৰা মৰণ মোক্ষায়ে মাম আশ্ৰিতে অৰ্থাৎ মোৰ ওপৰত আশ্ৰিত হৈ এই বচন জ্ঞান য়তন্তি য়ে জৰা মৰণ মোক্ষায়ে মাম আশ্ৰিত মোৰ জ্ঞান মোৰ দ্বাৰা দিয়া হোৱা আধ্যাত্মিক জ্ঞানত আশ্ৰিত হৈ জৰা মৰণ মোক্ষায়ে জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়ে য়তন্তি যিয়ে যতন কৰে, যিয়ে পৰিশ্ৰম কৰি আছে, তে ব্ৰহ্ম তত্ত্ববিদু এওঁ তত্ত্ব ব্ৰহ্মৰ বিষয়ে জানি লৈছে, জানে। তে ব্ৰহ্ম তত্ত্ববিদু কৰ্শলম অধ্যাতম কৰ্ম চাখিলম এইসমূহ কৃষ্ণনাম মানে আটাইবোৰ আধ্যাত্ম কমপ্লিট সম্পূৰ্ণ আধ্যাত্মৰে পৰিচিত আৰু চাখিলম মানে সকলো কৰ্মৰেও পৰিচিত হয় আৰু তেওঁ সেই তৎ ব্ৰহ্মৰ সৈতেও পৰিচিত, যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ যি যতন কৰে, যিয়ে মোৰ দ্বাৰা দিয়া হোৱা জ্ঞানত আশ্ৰিত হৈ তত্ত্বদৰ্শী সন্তক বিচাৰি লয়। তো তে ব্ৰহ্ম তত্ত্ববিদু কৰ্শনম অধ্যাত্ম কৰ্ম চাখিলম গোটেই আধ্যাত্ম কৰ্ম সম্পূৰ্ণ আধ্যাত্ম আৰু সকলো কৰ্ম তথা এই তৎ ব্ৰহ্ম জানে, বুজি পাইছে। এতিয়া এই তৎ ব্ৰহ্মৰ বিষয়ে এওঁৰ দ্বাৰা অনুবাদ কৰা হৈছে ইয়াক, যিয়ে মোৰ শৰণাপন্ন হৈ জৰা মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে, তেওঁ সেই তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম অৰ্থাৎ তৎ ব্ৰহ্ম সেই ব্ৰহ্ম সম্পূৰ্ণ আধ্যাত্ম তথা সম্পূৰ্ণ কৰ্ম জানে। ইয়াত 30 নং অধ্যায় 30 নং মন্ত্ৰ, ইয়াৰ পিছত এই 8ম অধ্যায় আৰম্ভ হৈ যায়। সেই সত কৈছে। তেতিয়াই অৰ্জুনে তৎক্ষণাৎ প্ৰশ্ন কৰিলে যে প্ৰথম মন্ত্ৰত কিম তৎ ব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম অধিভূতম চ কিম প্ৰোক্তম অধিदैवम কিনুচ্যতে। ইয়াৰ উত্তৰ, হে পুৰুষোত্তম তৎ ব্ৰহ্ম, সেই ব্ৰহ্ম কি, সেই তৎ ব্ৰহ্ম কি? ইয়াৰ উত্তৰ ইয়াত 3য় মন্ত্ৰত দিয়া হৈছে, 8 নং অধ্যায়ৰ 3য় মন্ত্ৰত। এয়া 8ম অধ্যায় চলি আছে, ইয়াৰ 3য় মন্ত্ৰ। গীতাৰ জ্ঞানদাতাই কৈছে পৰম অক্ষৰ ব্ৰহ্ম তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এতিয়া আমি এই 5 আৰু 7 অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 5 গীতাৰ জ্ঞানদাতাই কয়, যি পুৰুষে অন্তকালতো মোকেই স্মৰণ কৰে, নিজৰ নাম এওঁ ওম বুলি কৈ থৈছে, স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায়, সেই মদভাৱম ইয়াতি মোৰ সাক্ষাৎ স্বৰূপ প্ৰাপ্ত কৰে। ইয়াত তেওঁলোকে অনুবাদ ভুল কৰিছে। মদভাৱম মানে মোৰ ভাৱতেই, মোৰেই মাজত আসক্ত হৈ যায়, ইয়াত কোনো সংশয় নাই। অৰ্জুন আশা বাচা হৈ এতিয়া 6টোত নিয়ম কৈছে যে এয়াই নিয়ম যে যিজনে অন্ত সময়ত হে কুন্তি পুত্ৰ এই মনুষ্যই শেষ কালত যি ভাৱ স্মৰণ কৰি কৰি অৰ্থাৎ সেই পৰমক্ষৰ ব্ৰহ্মৰ ভাৱত দেহ ত্যাগ কৰি যায়, তেওঁকে প্ৰাপ্ত কৰে। অৰ্থাৎ যিয়ে যাৰ ভাৱতেই শৰীৰ এৰি যায়, শৰীৰ ত্যাগ কৰে, তেওঁকেই প্ৰাপ্ত কৰে। সদা তদ ভাৱতি সেই ভাৱতেই ভাবিত হৈ থাকে। যেনেকৈ আমি হনুমানৰ পূজাৰী যেতিয়া মৰিম তেতিয়া হনুমানৰ ওপৰতে আস্থা থাকি যাব, গতিকে এনেকৈ আমি তৎ ব্ৰহ্মৰ পূজাৰী তেন্তে তৎ ব্ৰহ্মতেই আস্থা থাকি যাব। যদি ব্ৰহ্মৰ আমি পূজাৰী তেন্তে ব্ৰহ্মৰ ওপৰতে আস্থা থাকিব। ইয়াৰ এয়াই নিয়ম। আকৌ 7মত কোৱা হৈছে যে হে অৰ্জুন, সকলো সময়ত মোৰেই স্মৰণ কৰা, অৰ্থাৎ মোৰ জালত থাকা আৰু মোৰে স্মৰণ কৰা আৰু যুদ্ধ কৰা, এই প্ৰকাৰেই মোৰ হাতত অৰ্পণ কৰা মন বুদ্ধিযুক্ত হৈ তুমি
নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া স্পষ্ট কৰিছে যে মোৰ ভাৱত ভাবিত থাকিবা, মোৰ গুণেৰে পৰিচিত, মোৰ মন্ত্ৰই কৰিবা, স্মৰণ কৰিবা, তেন্তে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া ৮ নং, ৯ নং আৰু ১০ত কোৱা হৈছে, অষ্টমত কোৱা হৈছে। ইয়াৰ পিছৰখিনি কওঁ। এয়া অষ্টম হয়, এয়া অষ্টম, এয়া চাব, এয়া অষ্টম হয় ইয়াত, আৰু ইয়াত অনুবাদ আছে। অষ্টম অধ্যায়ৰ ৮ নং। হে পাৰ্থ, এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ। ধ্যান নাই, এয়া যেনেকুৱা অনুবাদকৰ যেনে চিন্তাধাৰা তেনেকেই কৰিছে। অভ্যাস যোগ যুক্তেন, অৰ্থাৎ যি তত্ত্বদৰ্শী সন্তই ক'ব, সেই সচিদানন্দ ঘনব্ৰহ্মৰ সাধনা। হে পাৰ্থ, গীতাৰ জ্ঞানদাতাই কৈছে যে, গুৰু পৰমেশ্বৰৰ বিষয়ে কৈছে যে, হে পাৰ্থ, পৰমেশ্বৰৰ এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ যোগেৰে যুক্ত। আগলৈ আকৌ ক'ব, দ্বিতীয়টো কোনোফালে নোযোৱা চিত্তেৰে নিৰন্তৰ চিন্তা কৰি কৰি পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰক প্ৰাপ্ত হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ বাহিৰে কোনো আন হয় এই ভগৱান পৰমেশ্বৰ, পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰ। সেই গীতাৰ জ্ঞানদাতাৰ পৰা অন্য। তেওঁ নিজৰ বিষয়ে প্ৰথমতেই কৈ থৈছে, এতিয়া তেওঁৰ বিষয়ে কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে। ৯ নম্বৰত কোৱা হৈছে, কবিয়ন পুৰাণম অনুশাসিতাৰাম অণিয়াংসম অনুসমর্তে ইয়ে সর্বস্য দাতারাম অচিন্ত রূপম আদিত্যবর্ণম তনসে প্ৰস্তাৱ। এতিয়া ইয়াত কবিয়ম শব্দ আছে, যেনেকৈ কালি যজুৰ্বেদত দেখুৱাইছিলোঁ ৩৬ নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ, তাতে যজু লিখা আছিল। অনুবাদকৰ্তাসকলে তাত যজুৰ্বেদ লিখিলে, কিয়নো পৰিচিত ব্যক্তিয়েই তাক সঠিক অনুবাদ কৰিব পাৰে। এতিয়া ইয়াত কবিৰ পৰমাত্মা লিখা আছে, আমি কবিৰ দেৱ বুজিম। এয়া কবিয়ম, কবিয়মৰ অৰ্থ হ'ল, ইয়াক আমি কবিৰ দেৱৰ जो पुराणम यानी आदि परमात्मा सनातन परमात्मा अनुशासिताराम अणचांसी যি কবিৰ দেৱ, এওঁলোকে সৰ্বজ্ঞ লিখিছে, যিয়ে কবিৰ দেৱ, যি পুৰুষে কবিৰ দেৱ। এই কবিৰ দেৱ কোন হয়? অনাদি, সকলোৰে নিয়ন্ত্ৰক, সূক্ষ্মৰ পৰা অতি সূক্ষ্ম, সকলোৰে ধাৰণ পোষণ কৰোতা, অচিন্ত্য ৰূপ, অচিন্ত্য স্বৰূপ, সূৰ্যৰ সদৃশ প্ৰকাশ ৰূপ, আদিত্য বৰ্ণম, আদিত্যৰ দৰে অৰ্থাৎ সূৰ্যৰ দৰে, উজ্জ্বলা সাকাৰ, আদিত্য মানে সূৰ্যৰ দৰে তেজোময় অৰ্থাৎ সূৰ্য সাকাৰ হয়। গতিকে আদিত্য বৰ্ণম, সূৰ্যৰ সদৃশ, নিত চেতন, অবিদ্যা সে অতি পৰে শুদ্ধ সচিদানন্দ ঘন পৰেশ, পৰমেশ্বৰৰ যিয়ে স্মৰণ কৰে। এয়া অষ্টমটো পঢ়িলোঁ, এতিয়া নৱমটো আপোনালোকে পঢ়িলে, এতিয়া দশম পঢ়িম। সেই ভক্তিযুক্ত পুৰুষ, যি পৰমাত্মা কবিৰ দেৱৰ সাধনা কৰে, সচিদানন্দ ঘন ব্ৰহ্মৰ, সেই ভক্তিযুক্ত সাধক পুৰুষ শেষ কালতো যোগ বলেৰে, যোগ মানে ভক্তি, ভক্তিৰ শক্তিৰে ভ্ৰুযুগলৰ মাজত প্ৰাণক ভালদৰে স্থাপিত কৰি আকৌ নিশ্চল মনেৰে স্মৰণ কৰি দিব্য ৰূপ পৰম পুৰুষ পৰমাত্মাকেই প্ৰাপ্ত হয়। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই মধ্য প্ৰজন্মত জন্ম, আৰু সৌভাগ্য যে আপোনালোক মানৱ শৰীৰ প্ৰাপ্ত।
ইয়াতকৈও আৰু অধিক পুণ্য আপোনালোকৰ যে আপোনালোকে সহজতে এই মাৰ্গ পাইছে। लखबर सूरा जूझ ही लखबर सामत दे और लखबर यति जहान में जो सतगुरु शरणाले। আপোনালোক অতি পুণ্যকৰ্মী প্ৰাণী। যুগ যুগৰ আপোনালোকৰ ভক্তিৰ যি কৰ্ম সেয়া বহুত বেছি ভাল। और उन्हीं कहते हैं पिछले तप से होता है पूर्ण हंस मुराद। এয়া পূৰ্বৰ ক্ৰিয়াৰে তপ। তপৰ অৰ্থ কোনো সৎযোগ নহয়। গীতাত তপক বহুত ভালদৰে ডিফাইন কৰা হৈছে 18 নম্বৰ অধ্যায়ত। যেনেকৈ বাণীৰ তপ। বাণীৰ তপ যেনেকৈ কোনোবাই সত্য কয়। পৰমেশ্বৰ কবীৰদেৱে সঁচা কথা কৈছিলে, তেখেতৰ লগত কিমান সংঘৰ্ষ হ'ল, কিমান যন্ত্ৰণা দিয়া হ'ল, সেয়া তপ আছিল। গতিকে এই প্ৰকাৰে নিজৰ ভক্তি কৰ্মত কোনোবাই বাধা দিয়ে, তাৰ সৈতে আমি সংঘৰ্ষ কৰি অহিংসাৰে আমি তাৰ সৈতে যি সংঘৰ্ষ কৰি আছো, আগলৈ গৈ আছো, আগবাঢ়ি আছো, পিছুৱাই যোৱা নাই, এয়াই আমাৰ তপ। তো পিছলে হি তপ সে হোতা হে পূৰ্ণ হংস মুৰাদ। পূৰ্বৰ ভক্তি কৰ্মেৰে স্মৰণ কৰাত যি আমাৰ কঠিনতা আহে, যিকোনো প্ৰকাৰৰ, যেনেকৈ আমি চলা ফুৰা কৰোঁতে মনক ৰাখোঁ, তেন্তে এয়াও আমাৰ তপ। গতিকে এনেকৈ পূৰ্বৰ সংস্কাৰৰ পৰা আপোনাৰ এই জ্ঞান প্ৰাপ্ত হৈ আছে। এতিয়া আপোনাক দেখুৱাওঁ যে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই 3 মন্ত্ৰ জপৰ প্ৰমাণ আছে, যাৰ বিনে মুক্তি কেতিয়াও হ'ব নোৱাৰে। চাওক 17 নম্বৰ অধ্যায় আৰু ইয়াত চাব শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देशः ब्रह्मणे तिर्विधः समर्थ ब्राह्मणा तेन वेदा च यगा च विहिता पुरा। ओम तत्सत इति निर्देशः ब्रह्मणे। ব্ৰাহ্মণৰ অৰ্থ ইয়াত তেওঁলোকে নিজে ঠিক কৰিছে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘৰ ব্ৰহ্মৰ, পৰম অক্ষৰ ব্ৰহ্মৰ। যিয়ে স্মৰণ কৰে তেওঁক 3 বিধিৰে স্মৰণ কৰা হয়। আৰু ইয়াৰে নিৰ্দেশ আছে, ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে তিৰ্বিধে সমৰ্তে। ওম এয়া ব্ৰহ্মৰ আৰু তৎ এয়াতো ক্ষৰ ব্ৰহ্মৰ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ। আৰু ই হ'ল অক্ষৰ পুৰুষৰ তৎ, ই সাংকেতিক গুপ্ত। আৰু এই সৎ পৰমক্ষৰ ব্ৰহ্মৰ, এয়া পৰমক্ষৰ ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলিত হয়। ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলে। আৰু পৰব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষৰ শক্তি, ই তৎ সাংকেতিক এই শব্দ, এয়া বেলেগ এই মন্ত্ৰ। আৰু এই সতো গুপ্ত, এয়াও বেলেগ মন্ত্ৰ। গতিকে এই ওম আৰু তৎ মিলি এই সতনাম হয় 2 আখৰৰ। এই তৎ সাংকেতিক হয়, তেন্তে এই সৎ আৰু এই সতো সাংকেতিক হয়। এয়া আকৌ আপোনাক দিয়া হয়, এই দাসে আপোনালোকক দিব, এই সাৰনাম বুলি জনাম। তেন্তে 3ওটা মিলি আকৌ এওঁলোকৰ পৃথককৈ জপ থাকে। ইয়াক প্ৰথমতে সতনাম দিয়া হয়, যাৰ ফলত আপোনালোকৰ এই 2 মন্ত্ৰৰ প্ৰতি ভক্তি আহিব। তেতিয়া আপোনালোকক 3য়টো নাম দিয়া হ'ব। ওম তৎসৎ ইতি নিৰ্দেশः ব্ৰহ্মণে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, সেই দিব্য পৰম পুৰুষ। ওম তৎসৎ ইতি নিৰ্দেশে, সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ ব্ৰাহ্মণ, ত্ৰিবিধ সমৰ্থে। ইয়াৰ 3 প্ৰকাৰে স্মৰণৰ 3 বিধি আছে ইয়াৰ স্মৰণ কৰাৰ, আৰু কেৱল ইয়াৰ নিৰ্দেশ আছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া গীতাৰ জ্ঞানদাতা তেওঁৱেই, যিজনে বেদ জ্ঞান দাতা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 চাওক, আৰু পাছত 34 চাওক। চাব শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰী জয়দয়াল গোয়েন্দাকা ইয়াৰ অনুবাদক। শ্লোক নম্বৰ 4, অধ্যায় নম্বৰ 4, এতিয়া শ্লোক নম্বৰ, এতিয়া ইয়াৰ পৰা চাওক।
সেই ৩২ নং শ্লোক বুজাৰ আগত অধ্যায় নম্বৰ ৪ৰ ২৫ৰ পৰা আৰম্ভ কৰিব লাগিব। ইয়াত কি লিখা আছে যে আন যোগীয়ে অৰ্থাৎ আন কোনোৱে দেৱতাৰ পূজা স্বৰূপ যজ্ঞৰ এই যথাবিহিত অনুষ্ঠান কৰে। যজ্ঞ মানে পূজা, দেৱম মানে দেৱতাসকলৰ, যজ্ঞ মানে সাধনা, ধাৰ্মিক অনুষ্ঠান মানে কোনোবাইতো দেৱতাসকলকেই পূজা ৰূপ যজ্ঞ কৰে। ধাৰ্মিক ক্ৰিয়া, যজ্ঞ মানে ধাৰ্মিক ক্ৰিয়া, কোনোবাইতো দেৱতাৰ পূজা কৰে। আৰু অন্য অৰ্থাৎ কোনোবাই ব্ৰহ্মতেই নিজৰ লগন লগাই ৰাখে। ইয়াৰ অৰ্থ এয়াই, পৰব্ৰহ্ম নহয়, অনলি ব্ৰহ্ম। ই সংস্কৃত, এয়াও পঢ়ি ল'ব, কিয়নো নাগৰী লিপি আছে। ইয়াক পঢ়িলে কোনো আমাৰ সমস্যা নহ'ব। অনুবাদ কৰোঁতে য'ত বিচলিত হ'ব তাতে আমি ইয়াক ঠিক কৰি ল'ম। এওঁ ব্ৰহ্ম সাধনা কৰে, যজ্ঞৰ দ্বাৰাই আত্মস্বৰূপ, যজ্ঞৰ হৱন কৰে। কোনোবাই স্বচিন্তা আত্মচিন্তাই কৰি থাকে আৰু অন্য কাণ শ্ৰুত আদি সমস্ত ইন্দ্ৰিয়ৰ সংযমৰূপ অগ্নিত কাণ আদি ৰখাই থয়। যিয়ে হৱন কৰে, আন যোগীজনে শব্দ আদি অৰ্থাৎ কেৱল সংযমকে মহত্ব দিয়ে। সমস্ত বিষয়ৰ ইন্দ্ৰিয় ৰূপ অগ্নিত যজ্ঞ কৰে। আৰু ২৭ত আন যোগীজন সকলো ইন্দ্ৰিয়ৰ সম্পূৰ্ণ ক্ৰিয়াক, সম্পূৰ্ণ প্ৰাণৰ সমস্ত ক্ৰিয়াক জ্ঞান প্ৰকাশিত আত্মসংযম যোগৰোধ অগ্নিত হৱন কৰে। অৰ্থাৎ কেৱল কোনো জ্ঞানতে আশ্ৰিত মাত্ৰ, যেনেকৈ কেৱল জ্ঞান হৈ গ'ল। আৰু ২৮ত কোনো পুৰুষ অৰ্থাৎ অন্য কোনো সাধক দ্ৰব্য সম্বন্ধী যজ্ঞ কৰোঁতা, যেনেকৈ দান কৰিলে, ক'ৰবাত ভাণ্ডাৰা কৰি দিলে, ক'ৰবাত কোনো মন্দিৰ স্থাপন কৰিলে, এওঁলোকে ইয়াকে মুক্তি মানে। আৰু কিছুৱে হঠযোগ তপস্যা কৰি থাকে, আৰু আন কোনোবাই যোগ অভ্যাস কৰে, যোগাসন আদি কৰে, ইয়াকেই মুক্তি বুলি মানে। কিমান সাধক অহিংসাবাদী তীক্ষ্ণ ব্ৰতেৰে যুক্ত, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে চলা ফুৰা কৰে, ইয়াকে মুক্তি মানে। আৰু যদি যত্নশীল পুৰুষ কেৱল অধ্যায়ৰূপী জ্ঞান যজ্ঞ কৰোঁতা, কিছুৱে স্ব-অধ্যায় কৰে, যেনেকৈ গীতাৰ কোনো এটা পাঠ কৰিলে, কোনোৱে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে, ৫ বাৰ নামাজ পঢ়িলে, কয় ইয়ালৈকে সীমিত হয়। ২৯ আৰু ৩০ত কৈছে, আৰু কিমানজন যোগী আপান বায়ুত প্ৰাণবায়ুক নিজ উশাহ নিশাহক সূক্ষ্ম কৰি ইমানেই ভাবি লয় বহু সময় ধৰি বিনা উশাহ লৈয়ে আছোঁ, ইয়াৰ পৰা কি লাভ হয়, এয়া পাছৰ কথা। এনেকুৱা বহু সাধনা কৰে। এনেকুৱা আন যোগীজনে প্ৰাণবায়ুত আপান বায়ুৰ হৱন কৰে। আন কিমানে নিয়মিত আহাৰ কৰোঁতাই, কোনোৱে ফল খায়, কোনোৱে ফুল খায়, কোনোৱে পানী, কোনোবা গাখীৰ আহাৰী, গাখীৰৰ ওপৰতে নিৰ্ভৰশীল। আৰু কিছুৱে প্ৰাণায়ামে কৰি নিজ শৰীৰক যোগ অভ্যাসেৰে, কিছুৱে নিজৰ ভক্তিক মানে প্ৰাণায়াম পৰায়ণ, অৰ্থাৎ প্ৰাণায়ামত আশ্ৰিত পুৰুষ প্ৰাণ আৰু অপায়নৰ গতিক ৰখাই প্ৰাণক হৱন কৰে। এই সকলো সাধকে যজ্ঞৰ দ্বাৰা, ইয়াত এয়া অকণমান খেলি মেলি কৰিছে, যোগৰ দ্বাৰা পাপক নাশ কৰি দিওঁতা, যজ্ঞক জানোতা হয়। ইয়াৰ অৰ্থ এয়া যে সকলোৱে নিজ নিজ সাধনাক পাপ নাশক বুলি জানে, মানে, সেইকাৰণে কৰি আছে। যদি এওঁলোকে গম পায় যে এই সাধনা ঠিক নহয়, তেতিয়া সেইদিনা এৰি দিব। এওঁলোকে নিজ নিজ দ্বাৰা নিজৰ সাধনাক পাপ নাশ কৰোঁতা বুলি জানে। এই অনুবাদ আকৌ অলপ খেলি মেলি কৰিছে। ৩১ত এয়া আছে যে হে কুৰুশ্ৰেষ্ঠ, যজ্ঞৰ পৰা বাচি অহা অমৃতৰ অনুভৱ কৰোঁতা সনাতন পৰব্ৰহ্ম পৰমাত্মাক, সনাতনম ব্ৰহ্ম, সনাতনম পৰমাত্মাই লিখিব লাগিছিল, সনাতনম পৰমাত্মা আদি পৰমাত্মাক প্ৰাপ্ত হয়, যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ অনুভৱ কৰোঁতা। এতিয়া ইয়াৰ যি প্ৰমাণ আছে, ইয়াৰ বহুত
কোড ৱৰ্ড আছে এয়া। আৰু এই সময়ত যদি দাসে ইয়াৰ ব্যাখ্যা কৰিবলৈ ধৰে তেন্তে প্ৰায় 3 ঘণ্টা সময় লাগিব, তেতিয়াহে এইখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব। কিন্তু ইয়াত পাছলৈ সময় আহিলে কম। এতিয়া মাথো ইমান জানা যে যিয়ে সৎ সাধনা কৰে, যিয়ে সঠিক সাধনা কৰে, যেনেকৈ আমি আপোনাক প্ৰথম মন্ত্ৰ দিওঁ, অলপ হিণ্ট দিওঁ, ইয়াৰ কিছু ভক্তিটো আপোনাৰ ইয়াত সাংসাৰিক সুখতে খৰচ হৈ যায়। তাৰ পৰাও যদি কিছু বাচি যায় সেয়া আপোনাক আগলৈ সহযোগ কৰে, আগলৈ সৎলোক যোৱাত, অন্য ভক্তি কৰাত। গতিকে এই যজ্ঞৰে ইয়াত ধাৰ্মিক অনুষ্ঠানত যি কৰি যোৱা সাধনা আছে, ইয়াৰে আপোনাৰ যি ভক্তি, ইয়াত আপোনাৰ ঋণ পৰিশোধ হোৱাৰ পিছতো যি অৱশিষ্ট থাকি যায়, এয়াই পাৰ্থক্য আছে। কিয়নো কালৰ ঋণ পৰিশোধ কৰাৰ পাছতো আমাৰ কিছু ভক্তি আমাৰ লগত অৱশিষ্ট থাকি যায়। গতিকে ইয়াৰ কাৰণে আমি আকৌ সৎলোকলৈ যাওঁ। যেনেকৈ আমি 3 মন্ত্ৰ জপ কৰোঁ, ওম তৎসৎ, তৎ আৰু সৎ ই সাংকেতিক। গতিকে ইয়াত আমি ওম আৰু সৎ যি আন মন্ত্ৰ অৰ্জন কৰিলোঁ ইয়াত আমি দি দিম। আৰু 3য় মন্ত্ৰৰ আই আমাৰ হাতত থাকি যাব, ইয়ে আমাক অমৰ কৰিব সাৰ নামে। ইয়াত বিশেষ প্ৰমাণ আছে। কিন্তু আগলৈ যাওঁ। সেই সনাতন পৰমাত্মা, সনাতনম ব্ৰহ্ম, অৰ্থাৎ সেই সনাতন পৰমাত্মা, যিজন সৰ্বপ্ৰথমে সেই পৰিভু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 8, সেই কবিৰ মনীষীক পৰিভু স্বয়ম্ভু কোৱা হৈছে। অৰ্থাৎ পৰিভু মানে সকলোতকৈ আগত প্ৰকট হোৱা পৰমাত্মা, সনাতন ব্ৰহ্ম, স্বয়ম্ভু, স্বয়ং প্ৰকট হোৱা। তেন্তে ইয়াত সনাতন ব্ৰহ্ম অমৃতৰ পৰা, যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ প্ৰশ্ন কৰিলে সনাতনম ব্ৰহ্ম, সেই সনাতন সৰ্বপ্ৰথমে পৰমাত্মা, প্ৰথমে ভগৱানক প্ৰাপ্ত কৰে। আৰু যজ্ঞ নকৰা যিসকলে সাধনা নকৰে, তেন্তে এই সাধনা নকৰা পুৰুষসকলৰ বাবে নাই এই সংসাৰ সুখদায়ক, মনুষ্য লোকো সুখদায়ক নহয়, তেনেহ'লে পৰলোক কেনেকৈ সুখদায়ক হ'ব? এতিয়া 32ত বৰ ভাল কৰিছে, 4ৰ্থ অধ্যায়ৰ 32ত। এই প্ৰকাৰে আৰু বহু প্ৰকাৰৰ যজ্ঞ, যেনেকৈ এতিয়া 25ৰ পৰা 31লৈকে আপোনালোকে পঢ়িছে, কোৱা হৈছে এই প্ৰকাৰৰ, বহু প্ৰকাৰৰ এৱম মানে অন্য বহুতো প্ৰকাৰৰ যজ্ঞ। ইয়াত তেওঁলোকে ভুল অৰ্থ লিখিছে, ব্ৰাহ্মণৰ অৰ্থ লিখিছে বেদ, ব্ৰাহ্মণে মুখে তেওঁলোকে ব্ৰাহ্মণে মুখেৰ অৰ্থ ইয়াত ভুল কৰিছে। বাণী ঠিকেই আছে, ইয়াত ব্ৰাহ্মণৰ অৰ্থ ভুল কৰিছে। ব্ৰাহ্মণৰ অৰ্থ লিখিব লাগিছিল সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। এতিয়া আপোনালোকে 17 নং অধ্যায়ৰ 23 নং শ্লোকত যি দেখিছে, ইয়াত চাওক। এয়া 17 নং অধ্যায়ৰ 23 নং শ্লোকত এতিয়াই আপোনালোকে তৎক্ষণাৎ পঢ়িছিলে যে ওম তৎসৎ ইতি নিৰ্দেশত ব্ৰহ্মণে ত্ৰিবিদ সুবৰ্তত। ব্ৰাহ্মণেৰ অৰ্থ ইয়াত লওঁ এওঁলোকৰ শব্দতেই, ওম তৎসৎ, এনেকৈ এই 3 প্ৰকাৰৰ সচিদানন্দ ঘন ব্ৰহ্ম। এয়া ব্ৰাহ্মণেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম। এতিয়া চাওক, আমি আকৌ ইয়ালৈ আহোঁ। এতিয়া 4ৰ্থ অধ্যায়ৰ আমি আকৌ চাই আছোঁ। 4ৰ্থ অধ্যায়ৰ আকৌ 32 নং মন্ত্ৰ, ইয়াতেই আছে 32 নং মন্ত্ৰ। এই প্ৰকাৰৰ আৰু বিভিন্ন ধৰণৰ যজ্ঞ, অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, ধাৰ্মিক ক্ৰিয়াৰ তথ্য, ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে, সেই কবিৰ বাণীত সেই আটাইবোৰকে তুমি কৰ্ম বুলি জানা, অৰ্থাৎ শাৰীৰিক মন ইন্দ্ৰিয় আৰু শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হোৱা বুলি জানা। আৰু এই প্ৰকাৰে ইয়াৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্ম বন্ধনৰ পৰা সৰ্বথা মুক্ত হৈ যাবা। এতিয়া 33 নম্বৰত কি কোৱা হৈছে, এয়া 33 নম্বৰত কি কোৱা হৈছে এয়া চাওক।
হে প্ৰান্তম অৰ্জুন, দ্ৰব্যময় যজ্ঞৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। কোৱা হৈছে তুমি বিনা জানি বুজি বহুতো ধন ব্যয় কৰা ধাৰ্মিক অনুষ্ঠানত ইয়াক এৰি তুমি সকলোতকৈ আগত জ্ঞান বুজি লোৱা। এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, অৰ্থাৎ প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ সৎসংগ শুনা, সেই জ্ঞান জানি লোৱা, পাছলৈ দুটকা লগাবা যি ঠিক ঠিকনাত লাগিব, লাভো দিব। হে পৰন্তাপ অৰ্জুন, দ্ৰব্য অৰ্থাৎ যি ধনেৰে হোৱা ধাৰ্মিক ক্ৰিয়া, এইবোৰৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। যেনেকৈ বিনা কাৰণতে ক'ৰবাত মন্দিৰ বনাই দিলে, ক'ৰবাত আকৌ আন কিবা ধৰ্ম ভাণ্ডাৰা কৰিলে। গতিকে এই প্ৰকাৰৰ ধন ব্যয় কৰাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ অৰ্থাৎ তত্ত্বজ্ঞান শুনা আৰু নাম মাত্ৰ কৰ্মজ্ঞানত, অৰ্থাৎ সকলো কৰ্ম জ্ঞানত সমাপ্ত হৈ যায়। যিসকলে চকু মুদি মনৰ মতে আচৰণ কৰে, সেই জ্ঞান যেতিয়া সম্পূৰ্ণ জ্ঞান হৈ যাব, তেতিয়া এই সকলোবোৰ নাইকিয়া হৈ যাব। সঠিক ঠিকনাত তোমাৰ বুদ্ধি, তোমাৰ মন বহি যাব। যেনেকৈ এই প্ৰকাৰে আকৌ চতুৰ্থ অধ্যায়ৰ 34 নং শ্লোকত কৈছে, সেই জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি জ্ঞান আছে, জ্ঞান যজ্ঞ আছে, সেই জ্ঞানক সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম কবিৰ দেৱৰ বাণী যি জ্ঞান লিখা হৈছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী জ্ঞানীৰ ওচৰলৈ গৈ জানি লোৱা, যি গীতাৰ জ্ঞানৰ পৰা বেলেগ। জানা, তেওঁলোকক ভালদৰে দণ্ডৱত প্ৰণাম কৰিলে, তত্ত্বদৰ্শী সন্ত তেওঁলোকৰ সেৱা কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে। वे परमातल তত্ত্বদৰ্শিনা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, পৰমাত্মা তত্ত্বক ভালদৰে জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, তোমাক সেই জ্ঞানী মহাত্মা তত্ত্বদৰ্শী জ্ঞানী মহাত্মাই তোমাক তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। এতিয়া পুণ্যাত্মাসকল, এয়া স্পষ্ট হৈ গ'ল যে পবিত্ৰ বেদত, পবিত্ৰ গীতাত যি আমাৰ অথেণ্টিক সৎগ্ৰন্থ, পবিত্ৰ 4 বেদ, পবিত্ৰ গীতা আৰু পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী, তাতে যি ৱে অফ ৱৰ্শ্বিপ আছে, তাৰ পৰাই আমাৰ মুক্তি হ'ব। তাৰ জপেৰেই, সেই মন্ত্ৰৰেই আমাৰ লাভ হ'ব। যেনেকৈ আজি যি সৎসংগ আৰম্ভ হৈছে, এই বিষয়তে হৈছে, সেয়া হ'ল যেনেকৈ আমি প্ৰথমতে এয়া নিৰ্ণয় কৰিব লাগিব যে যি সাধনা আমি কৰি আছোঁ, যি মন্ত্ৰৰ আমি জপ কৰি আছোঁ, ই কোনো মনৰ মতে আচৰণ কৰাটো নহয়। ইয়াৰ নিৰ্ণয় আমি ক'ৰ পৰা কৰিম, ক'ৰ পৰা আমি ইয়াক জানিম। গতিকে ইয়াৰ বাবে সৎগ্ৰন্থ আৰু যিসকল মহাপুৰুষে, যিসকলৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছে, যিসকলে ভগৱানক পাইছে, সেই সন্তসকলে কি মন্ত্ৰ জপ কৰিছিলে, এই সকলোবোৰ যেতিয়া একত্ৰিত হৈ যাব, তেতিয়া এই মনৰূপী এই দানৱৰ ক'তো ঘূৰি ফুৰাৰ ঠাই নাথাকিব আৰু আত্মা ইয়াৰ ওপৰত হেভি হৈ পৰিব। এতিয়া ই মন আত্মাৰ ওপৰত হেভি আছে, ইয়াক ভ্ৰমিত কৰি, আৰু পাছৰ আত্মা যেতিয়া জ্ঞানেৰে পৰিচিত হৈ যাব, পাছলৈ আৰু মনৰ কথা নুশুনিব, অলপো নুশুনে। তেতিয়া মন ইয়াৰ অনুকূল হৈ যায় আৰু তেতিয়া আত্মা এই মনৰ ওপৰত বহি পৰে। এতিয়া মন আত্মাৰ ওপৰত বহি আছে আৰু মনৰ স্পীড বহুত বেছি। যেতিয়া আত্মা ইয়াৰ ওপৰত বহিব, এই জ্ঞানেৰে দৃঢ় হৈ যাব, তেতিয়া এই মনৰ ৰেল বনাই দিব। তেতিয়া ইয়াৰে ভজন কৰাব আৰু ইমান দৃঢ়ভাৱে ভজন কৰিব, তেতিয়া ই খেলি মেলি নকৰে, ইফালে সিফালে আমাক টনা আজোৰা নকৰে। গতিকে ইয়াৰ এয়া এক ট্ৰিটমেণ্ট আছে মনক ছেভ কৰাৰ। গতিকে এই প্ৰকাৰে আমি এই সাধনা কৰিব লাগিব। গতিকে এই মন্ত্ৰৰে জপ সেই মহাপুৰুষসকলে কৰিছিলে।
যিসকলে পৰমাত্মাক পাইছিলে। ইয়াৰ মাজত কোন কোন আছে? সেই পুণ্যাত্মা, সেইসকল শ্ৰেষ্ঠ আত্মা, আদৰণীয় ধৰ্মদাস দেৱ, আদৰণীয় মুলুক দাস দেৱ, আদৰণীয় দাদু দাস দেৱ, আদৰণীয় নানক চাহেব দেৱ, আদৰণীয় গৰীব দাস চাহেব দেৱ, আদৰণীয় খিচা দাস চাহেব দেৱ। এই আধা দৰ্জন মহাপুৰুষৰ পবিত্ৰ নাম এই দাসৰ মনত আছে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।